পুৰণি গুৱাহাটীৰ যদি আমি তথ্য অধ্যয়ন কৰিব লাগে তেনেহলে আমাৰ যিখিনি পুৰণি গুৱাহাটীৰ জনগোষ্ঠীয় মানুহ আছে, অকল উজান বজাৰ আৰু পাণ বজাৰক লৈতো পুৰণি গুৱাহাটীখন নাছিল। পুৰণি গুৱাহাটীখনত আমাৰ লখৰাও আছিল। যদিও তেতিয়া গুৱাহাটীখন ইমান সম্প্ৰসাৰিত হোৱা নাছিল, কিন্তু ইয়াতো মানুহ আছিল। লখৰাত আছিল, কাহিলীপাৰাত আছিল, জটিয়াত আছিল, নৰগাঁৱত আছিল, এনেকৈ বিভিন্ন জনগোষ্ঠীয় গাঁওসমূহ আছিল। জাপৰিগোগত আছিল, হেঙেৰাবাৰীত আছিল, চন্দ্ৰপুৰলৈকে। সেনেকে আমাৰতো হাতত ইমান তথ্য নাই, গতিকে তথ্য বিচাৰি মই আহিছিলো আজি লখৰাত, ছাগলপাৰাত। এগৰাকী বিশিষ্ট লোক সংস্কৃতিৰ সাধক, আৰু দেখালে গম পাব তেখেতক যথেষ্ট সন্মান আমাৰ ৰাইজে দিছে। বিশিষ্ট সমাজকৰ্মী তথা এই যিটো আমাৰ পুৰণা গুৱাহাটীৰ মানে কাৰ্বি সমাজ বা জনগোষ্ঠীয় সমাজখনৰ ওপৰত কিছু তথ্য বিচাৰি মই আহিছো। এয়া মোৰ সৈতে উপস্থিত আছে ভোলাৰাম কোঁৱৰ ডাঙৰীয়া। বাকীখিনি হ'ল তেখেতে কৈ যাব, আমি শুনি যাম। মই খালি দুটা হাত ধৰিম, তেওঁৰ প্ৰশ্ন আহে কম। মই আজি মই তথ্য নিদিওঁ, আজি তথ্য খুৰাই কব। আৰম্ভ কৰিছো মই। খুৰা বহক। আপুনি পুৰণা দিনৰ কাৰ্বি জনগোষ্ঠীয় যিখিনি গাঁও বা বিভিন্ন, অকল কাৰ্বি বুলিয়েই নহয়, আপোনাৰ জ্ঞান অনুসাৰে আপোনাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই গুৱাহাটীখন সম্প্ৰসাৰণ কৰি এবাৰ কৈ যাওকচোন আপোনালোকে কি কি গাঁও আছিল সেইটো সময়ত। মই পোনপ্ৰথমে ক'ব বিচাৰিছো, আমাৰ যিটো গুৱাহাটীৰ চাৰিসীমা এনে সকলো ৰাইজে জানে। আগতে গুৱাহাটী বুলি ক'লে মানে আমাৰ এইখিনি বুজা নাছিলে। গুৱাহাটী বুলি ক'লে কেৱল কাছাৰী, পাণবজাৰ এইখিনিহে মানে গুৱাহাটী বুলি কৈছিল। গুৱাহাটীত একচুৱেলি আগৰ আমাৰ কাৰ্বি মানুহ আছিল, যিটো কাছাৰী বুলি কয়, কাছাৰী তাতে কছাৰী মানুহ আছিল বুলি, আৰু কাৰ্বিও আছিলে লতাশিল খেলপথাৰৰ ওচৰত, তাতো কাৰ্বি থকা বুলি কয়। আগতে তাতে কি কয় এইটো, আমাৰ শিলপুতে যে শিলপুতে কাৰ্বিসকলে মৃত্যুৰ পিছত তাতে থকা বুলি কৈছিল মোক এজন ব্যক্তিয়ে। গতিকে সেনেকে ধৰক তাৰ কছাৰী আৰু কাৰ্বি তাৰ পৰাই তাতেও আছিলে। তাৰ পৰা আহি আপোনাৰ ইফালে হ'ল নৰকাসুৰ কাহিলীপাৰা, দক্ষিণ গাঁও আৰু ধপলীয়া, হয়। তাৰপিছত আছে সেইটো টাউনৰ ছাইডটো আছে কি বুলি কয় এইটো হাতীগড়, নাৰেংগী, তাৰপিছত আছে নাৰিকল বস্তি, ৰংকুমি, এইফালে হেঙেৰাবাৰী, আৰু এইফালে জাপৰিগো, ইফালে আছে আপোনাৰ বৰবাৰী, ইফালে আছে আছে ঔঘলি বুলি কয়। ঔঘলি কোৱাটো আপোনাৰ পাঞ্জাবাৰী নহয়, ঔঘলিটো এইটো হ'ল নাৰেংগী এইখিনি। তাৰপিছত বাবু বস্তিও আছে এখন, তাতেও আছে। তাৰপিছত ইফালে আছে এই নাৰেংগী, এইটো পিছফালে এখন গাঁও আছে, গাঁওখনৰ নামটো পাহৰি যাওঁ মই। ইফালে বীৰকুচি আছে। তাৰপিছত এতিয়া আছে জংচমলি আছিলে, জংচমলিটো এতিয়া নাই। এইটো যেতিয়া আৰ্মি হেৰিবিলাক বহে, কেম্পবিলাক বহে সাতগাঁও ছাইডটোত, সেইখিনিতে 4খন গাঁও আছিল, নামকেইটা মই পাহৰি গৈছো। 4খন গাঁও আছিল, গোটেই বাহিৰত গুচি গ'ল। এতিয়া আছে এইখিনি আমচিং জোৰাপাট বুলি কয়, সেইখিনিও আছে। তাৰ অলপ আগতে আছে কাৰ্বি গাঁও এখন, এইটোও মই পাহৰিছো নামটো এতিয়া। মই আমৰিগড় নহয়, এইখিনি কিবা বুলি কৈ যাম, পাহৰি গৈছো। আচ্ছা, তাৰপিছত আছে ইফালে বতাহঘলি, এইফালে আছে এইটো কি কয় আপোনাৰ বৈচিত্ৰৰ ইফালে এইটো পাথৰকুচি, বাকৰাপাৰা, তাৰপিছত এইফালে বনগাঁও, তাৰপিছত ইফালে আছে বেহাৰবাৰী, আৰু ইফালে ছয়মাইল আছে। ছয়মাইলতে এইটো আমি হেৰি বুলি কওঁ, এই ছয়মাইল আজিকালি ছয়মাইল বুলি কয় এইখিনি। তাৰপিছত আকৌ আছে ইফালে হেৰি বেহাৰবাৰীৰ পৰা আহি পেলাই সৰু সজাইত আমি ক'লে নালাপাৰা, নালাপাৰাৰ পৰা গ'ল ছাগলপাৰাৰ পৰা লখৰাৰ পৰা আহিল সেইটো খেবিনজলৰ পৰা গৈ ইফালে গোকগাঁও বুলি কয়,
এইফালে ৰাণীপুৰী কয় এইটো চাইডটো। গড়গাঁও বুজি পাইছো। তাৰপিছত আছে এইটো চকৰদৌ। চকৰদৌৰ পৰা ইফালে আদি কৰি ইফালেও আছে বোলে এখন গাঁও, মই গৈ পোৱা নাই। ইফালে কি বুকুৰ চাইড আছে বুলি কৈছে, বুকুৰ চাইডো আছে বুলি কৈছে গাঁও এখন। আৰু আমাৰ সদৰতে আমাৰ বাংলাদেশো আছে বুলি কৈছে, কাৰ্বি বাংলাদেশ আছে বুলি কৈছে, বাংলাদেশো আছে বুলি কৈছে এইখিনিত। আৰু ইফালে আছে আছে হেৰি এই নামটো ক'লে বহুত খিনি ওলাই যায়, সোণাপুৰ চাইডটো, ডিমৰীয়া খিনি হৈ গ'ল নেকি? সেইটো আমি কৰিম। মই মানে আমি ধৰি লওক সোণাপুৰৰ পৰা এইখিনি যিখিনি কৈছো এইখিনিয়ে আছে। আৰু ইয়াতে থাকা বুলি কৈছিলে কোনখিনি জানে, এই যে আমবাৰী ফটাহিলৰ এইটো পাহাৰ চাইডটো, তাতে গাৰো মানুহ আছে, কাৰ্বিও থকা বুলি কৈছে তাতে। আৰু এটা মই মাজত প্ৰশ্ন এটা সুধো আপোনাক যদি পাৰি, বহুত দীঘলীয়াকে নুসুধো। আমাৰ কিছুমান জেগাত যেনেকে আমি এইখিনি কইনাধৰা এইখিনি আছে গাৰো মানুহ, তেওঁলোক আজিৰ তাৰিখত কাৰ্বি বুলি আমি জানো, মানে টাইটেলো গাৰোও আছে কিছুমান, লিখা গাৰো ধৰ্মফলৰ কাৰণ কাৰ্বি, গগত আছে গাৰো কাৰ্বি, এইটো কাহিনীটো কওকচোন। একচুৱেলি তেওঁলোকে মানে গাৰোৱে আছিলে, গাৰোৰ পিছত আমি বাৰঘৰীয়া বুলি কওঁ, বাৰঘৰীয়া বুলি কৈছিলো মাজতে। তেওঁলোকে এটা চিন্তা কৰিছে যে আমি যদি এনেকে বাৰঘৰীয়া বিলাকৰ হেৰিটো নাই, তাৰমানে চৰকাৰৰ ফালৰ পৰা নাজানে, গাৰো বুলি জানে, স্বীকৃতি প্ৰাপ্ত নহয়, গাৰো বুলি স্বীকৃতি প্ৰাপ্ত, কিন্তু কথা হ'ল কি বাৰঘৰীয়া কৰি দিলে যে, সেইকাৰণে তেওঁলোকক কি কৰিলে আমি কাৰ্বি ফালৰ পৰা আমি টানি আনিলো, কাৰ্বি আধা হ'ল আৰু তেনেকুৱা গাৰো আধা হৈ গ'ল। এনে আগৰ পুৰণা সেইটোতো গাৰোৱে, কিন্তু পিছত আমি কাৰ্বি আমি হেৰি কৰি ৰাখিছো। আৰু গাঁৱৰ সেইটো তেওঁলোকে গাৰোৱে আছিল, আধা কাৰ্বিত গ'ল, আধা বড়ো বড়ো বড়ো, গাৰো নাই এতিয়া, বড়োলৈকে গৈছে। এইটো প্ৰথম খণ্ড কৰাৰ লগত কমচে কম আমি এনেকুৱা লিষ্ট অফ মানে ভিলেজ পালো যিখিনি আমাৰ পুৰণা গুৱাহাটীয়ে তাত কমপ্লিটলি কাৰ্বি গাঁও আছিল। মানে এইটো কিমানখন হ'ল মই গণি কিনে ভালকে আকৌ পিছত কম। আৰু লগতে এটা কথা গম পালো, মানে মোৰ নিজৰে কনফিউজন এটা আছিল, মানে আমাৰ এইফালে বেলতলাৰ ফালে কিছুমান মানুহ পাইছিলো মই গাৰো লিখে, কিন্তু বেচিকেলি দেয়াৰ কাৰ্বি, মানে কাৰ্বি আজি তাহাঁতৰ কাৰ্বি বুলি আমি জানো, বাট তাহাঁতৰ টাইটেলটো গাৰো। ঠিক তেনেকে এইফালে আছে আজৰাৰ এইটো লাইনত আমাৰ গোগ ভিলেজ বুলি আছে, তাতো আপুনি বহুত মানুহ হ'ব টাইটেলটো গাৰো, ধৰ্ম আৰু নিয়ম কানুন খিনি গোটেই কাৰ্বি। এই কথাখিনি এটা কনচেপ্ট মোৰ ক্লিয়াৰ হৈ গ'ল যে প্ৰথম তেওঁলোক গাৰো আছিল, বাৰঘৰীয়া আছিল, কিবা চৰকাৰীভাৱে স্বীকৃতিৰ অভাৱ হোৱাৰ কাৰণে কিছু মানুহ বড়ো, কিছু মানুহ কাৰ্বি হিচাপে সলনি কৰা হয়, আৰু তেওঁলোকে সেই নীতি নিয়ম মানি আজিৰ তাৰিখত প্ৰপাৰলি সোমাই গৈছে। ইয়াৰ পৰৱৰ্তী খণ্ডত আৰু কথা পাতি আছো। ধন্যবাদ।